বজালিৰ ভবানীপুৰত গাঞ্জাসহ সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰা হৈছে। পূব গুৱাহাটীত অভিযান চলাই আৰক্ষীয়ে উদ্ধাৰ কৰিছে 4 কেজি গাঞ্জা। গাঞ্জা সৰবৰাহকাৰী বাবুল সোণাৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। দীৰ্ঘদিনে বাবুলে ঘৰৰ পৰা চলাই আহিছিল গাঞ্জাৰ বেহা। পূৰ্বেও গাঞ্জা সৰবৰাহৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল বাবুল আৰু পুনৰ আৰক্ষীৰ অভিযানত এই গাঞ্জা উদ্ধাৰ কৰা হৈছে। বজালিৰ ভবানীপুৰত সৰবৰাহকাৰীকো ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। পূব গুৱাহাটীত অভিযান চলাই আৰক্ষীয়ে উদ্ধাৰ কৰিছে 4 কেজি গাঞ্জা আৰু দীৰ্ঘদিনৰ পৰা বাবুল সোণাৰীয়ে গাঞ্জা সৰবৰাহ কৰি আহিছিল আৰু সেই গাঞ্জা সৰবৰাহকাৰীক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। বজালিৰ ভবানীপুৰত গাঞ্জাসহ সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰা হৈছে। পূব গুৱাহাটীত অভিযান চলাই আৰক্ষীয়ে উদ্ধাৰ কৰিছে 4 কেজি গাঞ্জা। গাঞ্জা সৰবৰাহকাৰী বাবুল সোণাৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। দীৰ্ঘদিনে বাবুলে ঘৰৰ পৰা চলাই আহিছিল গাঞ্জাৰ বেহা। পূৰ্বেও গাঞ্জা সৰবৰাহৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল বাবুল আৰু পুনৰ আৰক্ষীৰ অভিযানত এই গাঞ্জা উদ্ধাৰ কৰা হৈছে। বজালিৰ ভবানীপুৰত সৰবৰাহকাৰীকো ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। পূব গুৱাহাটীত অভিযান চলাই আৰক্ষীয়ে উদ্ধাৰ কৰিছে 4 কেজি গাঞ্জা আৰু দীৰ্ঘদিনৰ পৰা বাবুল সোণাৰীয়ে গাঞ্জা সৰবৰাহ কৰি আহিছিল আৰু সেই গাঞ্জা সৰবৰাহকাৰীক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। বজালিৰ ভবানীপুৰত গাঞ্জাসহ সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰা হৈছে। পূব গুৱাহাটীত অভিযান চলাই আৰক্ষীয়ে উদ্ধাৰ কৰিছে 4 কেজি গাঞ্জা। গাঞ্জা সৰবৰাহকাৰী বাবুল সোণাৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। দীৰ্ঘদিনে বাবুলে ঘৰৰ পৰা চলাই আহিছিল গাঞ্জাৰ বেহা। পূৰ্বেও গাঞ্জা সৰবৰাহৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল বাবুল আৰু পুনৰ আৰক্ষীৰ অভিযানত এই গাঞ্জা উদ্ধাৰ কৰা হৈছে। বজালিৰ ভবানীপুৰত সৰবৰাহকাৰীকো ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। পূব গুৱাহাটীত অভিযান চলাই আৰক্ষীয়ে উদ্ধাৰ কৰিছে 4 কেজি গাঞ্জা আৰু দীৰ্ঘদিনৰ পৰা বাবুল সোণাৰীয়ে গাঞ্জা সৰবৰাহ কৰি আহিছিল আৰু সেই গাঞ্জা সৰবৰাহকাৰীক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। বজালিৰ ভবানীপুৰত গাঞ্জাসহ সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰা হৈছে। পূব গুৱাহাটীত অভিযান চলাই আৰক্ষীয়ে উদ্ধাৰ কৰিছে 4 কেজি গাঞ্জা। গাঞ্জা সৰবৰাহকাৰী বাবুল সোণাৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। দীৰ্ঘদিনে বাবুলে ঘৰৰ পৰা চলাই আহিছিল গাঞ্জাৰ বেহা। পূৰ্বেও গাঞ্জা সৰবৰাহৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল বাবুল আৰু পুনৰ আৰক্ষীৰ অভিযানত এই গাঞ্জা উদ্ধাৰ কৰা হৈছে। বজালিৰ ভবানীপুৰত সৰবৰাহকাৰীকো ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। পূব গুৱাহাটীত অভিযান চলাই আৰক্ষীয়ে উদ্ধাৰ কৰিছে 4 কেজি গাঞ্জা আৰু দীৰ্ঘদিনৰ পৰা বাবুল সোণাৰীয়ে গাঞ্জা সৰবৰাহ কৰি আহিছিল আৰু সেই গাঞ্জা সৰবৰাহকাৰীক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।